মানে বাইক লোৱা জায়গাত এগুলা গাড়ি চলে ভাল গাড়ি ওয়েগনার মারুতি ভরসা 90,000 টাকা দিয়ে আর আপনারা লৈ যাওক এখন টেৰানো আমি 2 লাখ টকাত দিম 2014 গাড়ী ঠান্ডার দিন আহি আছে আপনারা জানে ঠান্ডা খাব নালাগে পুরা হিটারলৈ ঘুরি ঘুরি পারব 1,35,000 টাকা দিয়ে লৈ যাব পারিব ইয়ন 1,75,000 টাকা ইয়ন 1,75,000 টাকা 1,75,000 টাকা VXI 2,55,000 টাকাত আপনারা সুইফট ডিজায়ার পাই আছে 2,55,000 টাকা দিয়ে আর আপনারা সুইফট ডিজায়ার লৈ যাওক ভাল প্রাইজত 1,40,000 টাকাত ওয়েগনার 1,40,000 টাকা দিয়ে আর ওয়েগনার লৈ যাওক কাবাক 7 সিটার কম টাকাত গাড়ি লাগে এখন গাড়ি 2,25,000 টাকাত দিম 2,25,000 টাকা 7 সিটার আপনারা লৈ যাব পারিব আমও কমাই দিছে 2,10,000 টাকাত 2,10,000 টাকাত 17 এলটো ফাইনান্স কৰিলে 60,000 টাকা দিলে হল দিয়ে লৈ যাব পারিব দাম কমাই দিছে গাড়ি 2,75,000 টাকা দিয়ক আৰু এলটো কেটেন 17 আপনারা লৈ যাওক চাই শোরুমত নতুন স্টক আপডেট ভিডিও লাগে নতুন স্টক আপডেট ভিডিও লাগে আহি গলো দাদা আপনার শুভ নামটো কৈ দিয়ক আৰু শোরুমৰ এড্ৰেছটো কৈ দিয়ক নমস্কাৰ হয় মোৰ এড্ৰেছটো আপোনাৰ ডিলাৰৰ এড্ৰেছ আমাৰ গুটানগৰ ৰেডিসনপুৰ ওচৰত হয় জালুকবাৰী হৈ আহি কিনে ৰেডিসনপুৰ পাৰ কৰি আমাৰ শোরুমটো পাব ৰাইট সাইডে পাব ন অপোজিট আমাৰ ডিভাইন কিয়া আছে হয় অপোজিটত আছে কিয়া শোরুম আছে কিয়া শোরুম আছে আৰু ম্যাক্সিমাম গাড়িতে রিফাইনেন্সৰ ফেসিলিটি अवेलेबल আছে ৰিফাইনেন্স হৈ যাব হৈ যাব ন বলক কৰবা আৰম্ভ কৰিব কেটেনৰ পৰা ষ্টাৰ্ট অ বলো বিশাল স্টক চুরি স্যার বিশাল স্টক আপনারা চাওক বিশাল স্টক আছে আপনারা চাওক যি গাড়ি লাগে সেই গাড়ি পাব সোনকালে শোরুম ভিজিট কৰক এতিয়া আমি নেক্সট স্টকৰ লৈকে হেলেটা কৰবা আৰম্ভ কৰিব গাড়ি তো বহুত গাড়ি এলটো দিও দিয়া 2017 এলটো দিম 2,10,000 টাকা দি দিম 17 এলটো অ্যামেজিং প্রাইজত জিএসটি কমি গল দাদা একেবাৰে দামও কমাই দিছে 2,10,000 টাকাত 2,10,000 টাকাত 17 এলটো ফাইনান্স কৰিলে 60,000 টাকা দিলে হল দিয়ে লৈ যাব পাৰিব আৰু কক দাদা 2018 ভক্সৱাগন এমিও কোনোবাই যদি ডিজায়াৰ বিচাৰিছে হয় ডিজায়াৰ ভাৰ্না মজবুতি গাড়ি ডিজায়াৰ মজবুত গাড়ি ভাল গাড়ি 18 নতুন গাড়িও পাব হয় অকল 3,50,000 টাকা 3,50,000 টাকা 4.5 লাখ টাকা রেট হয় 3,50,000 দি দিম জিএসটি কমি গল দামও কমি গল দাম কমাই দিছে 3.5 লাখ টাকা ফাইনান্স কৰিলে আপোনালোকে মিনিমাম 1 লাখ মান টাকা দিলে হল দিয়ে লৈ যাব পাৰিব আৰু কোনখানে পাব কক গাড়ীয়ে গাড়ী দিলে হল এক্সেলৰ পৰা যাও হয় হয় এখন এস ক্ৰছ যাম আমি 4 লাখত যাম এক্সক্ৰছ 7,000 নম্বৰ ডিজেল 1.6 কিমান দিব এখন 2016 গাড়ী হয় 4 লাখ টাকা কষ্ট 4 লাখ টাকা দিয়ে লৈ যাব পাৰিব এইখন ক্ৰেটা একদম ধুনিয়া একদম কন্ডিশন 40,000 পেট্ৰল গাড়ী 6,25,000 টাকা দাম 6,25,000 টাকাৰ পেট্ৰল ক্ৰেটা আপোনালোকে লৈ যাওক মেঘালয় নম্বৰ দেখাই দিবা মেঘালয় নম্বৰ আৰু এখন কক এখন আপোনাৰ i20 2016 আস্তা অপচনেল এখন 375 3,75,000 টাকাত i20 আস্তা অপচনেল আৰু ফাইনান্স যদি কৰে 80,000 90,000 টাকা দিয়ে লৈ যাব পাৰিব আৰু এখন কক এখন সেন্ট্রো হয় কম দামি গাড়ি এগুলা 1,35,000 টাকা দি দিম 2012 12 সেন্ট্রো 1,35,000 টাকা ঠান্ডার দিন আহি আছে আপোনালোকে জানে ঠান্ডা খাব নালাগে পুরা হিটারলৈ ঘুরি ঘুরি পারব 1,35,000 টাকা দিয়ে লৈ যাব পাৰিব ইয়ন 1,75,000 টাকা ইয়ন 1,75,000 টাকা 1,75,000 টাকা দি লৈ যাব আৰু এখন মাৰাজো গুৱাহাটী নম্বৰ কৰি 6,50,000 টাকা মাৰাজো 6,50,000 টাকা গুৱাহাটী নম্বৰ কৰি দিব দাদা নিশ্চিন্ত নম্বৰ প্লেট চলি আছে নাম নম্বৰ প্লেট আপোনালোক গুৱাহাটী নম্বৰ কৰি আৰু হেৰিয়াখন কক হেৰিয়াটো 11,25,000 টাকা দিব কিমান চনৰ 2021 ৰ গাড়ী 2021 হেৰিয়াৰ এটা অ্যামেজিং প্ৰাইজত 11,25,000 যদি ফাইনান্স কৰে মিনিমাম 1.5 লাখ মান টাকা দিবা 2 লাখ মান টাকা দিলে লৈ যাব পাৰিব আৰু এখন কক বালেনো অটোমেটিক 2015 ৰ গাড়ী এখন গাড়ী আমি 4,15,000 টাকা দিম 4,15,000 টাকাত বেলেনো অটোমেটিক ফাইনান্স কৰিলে 1 লাখ দি লৈ যাব 2017 গ্ৰেনাইট এন্ড পেট্ৰল মেগনা অপচনেল হয় এখন গাড়ী আমি দিম 3,25,000 টাকা 3,25,000 টাকাত গ্ৰেনাইট আপোনালোকে লৈ যাব পাৰিব আৰু এখন কক ভাৰ্না অটোমেটিক 2018 হয় এখন গাড়ীও দিম আমি 6,25,000 টাকা 6,25,000 টাকাত 18 ৰ ভাৰ্না অটোমেটিক ফাইনান্স কৰিলে 1.5 লাখ মান দি লৈ যাব পাৰিব ওয়েগনাৰ এখন 1,40,000 টাকা 2011 10 লাষ্টৰ গাড়ী 1,40,000 টাকাত ওয়েগনার 1,40,000 টাকা দিয়ে আর ওয়েগনার লৈ যাওক কাবাক 7 সিটার কম টাকাত গাড়ি লাগে এখন গাড়ি 2,25,000 টাকা দিম 2,25,000 টাকাত 7 সিটার আপোনালোকে লৈ যাব পাৰিব আৰু এখন বেলেনো 2016 লাষ্টৰ গাড়ি এখন গাড়ি আমি 4,55,000 টাকা দিম 4,55,000 টাকাত বেলেনো লৈ যাওক আৰু এখন কুইড এখন দিম আমি আপুনি 1,95,000 2016 গাড়ি 1,90,000 টাকাত কুইট লৈ যাওক ফাইনান্স কৰিলে 50,000 দিলে হ'ল কাবাক টেৰানো লাগে ডাঙৰ গাড়ি টেৰানো এখন আমি দি আছো 4,55,000 টাকা 4,55,000 টাকাত টেৰানো লৈ যাওক 4,55,000 টাকা 2018 গাড়ি হয় ভেনু ডিজেল কাবাক লাগে 22 ডিজেল ভেনু এখন আমি আপোনাক দিম 8 লাখ টাকা দি দিম 8 লাখ টাকাত ডিজেল ভেনু ব্ল্যাক বিউটি লৈ যাওক ফাইনান্স কৰিলে 2 লাখ এস ক্ৰছ কাবাক 2017 এখন 17 হয় হাই মডেল লাগে এখন গাড়ি দিম 5,10,000 টাকা 5,10,000 টাকাত হাই মডেল স্ক্ৰছ আপোনালোকে লৈ যাওক কেউবি খন বুকিং হৈ আছে বাৰু যদি কিবা কাৰণ লোন নহয় তেতিয়া হলে আমি 3,15,000 কেউবি খন দিম আৰু এখন কক এখন গাড়ি আমি 2.5 লাখত দিম ডাস্টাৰ 2013 লাষ্টৰ গাড়ি 2.5 লাখ টাকাত ডাস্টাৰ আপোনালোকে লৈ যাওক মানে আজি
গোটাই ডিটেইলছ দিব পৰা নাই, বহুত গাড়ী আছে সেইকাৰণে আপোনাক এনেকৈ এখন গাড়ী আছে ইকোখন দেখাই দিয়া হয় মোস্ট ডিমান্ডেড গাড়ী ইকো হয়। আপোনাৰ 2019 গাড়ী চলিছে মাত্ৰ 30,000 কিলোমিটাৰ টায়াৰ গেলা অকমান হালকা আছে 30,000 চলা হিচাপত হয়। এখন গাড়ী আমি 4,15,000 টকাত দিম 4,15,000 টকা ইকোভেন AC 7 সিটাৰ AC 7 সিটাৰ আৰু এখন i20 খন i20 টপ মডেল অটোমেটিক হয় এখন গাড়ী আমি আপোনাক দি আছো 6,70,000 টকা 6,70,000 টকাত i20 অটোমেটিক চেন্ট্ৰ 2014 হয় চেন্ট্ৰ 2014 টপ মডেলখন হয় এখন গাড়ী আমি দি আছো 1,70,000 টকা 1,70,000 টকাত চেন্ট্ৰ আপোনালোকৰ পৰা টপ মডেল 14 এখন কওক 90,000 টকা 2007 লাষ্টৰ গাড়ী ৱেগনাৰ ৱেগনাৰ টকাত গাড়ী লাগে মানে বাইক লোৱা জাগাত এগুলা গাড়ী চলে ভাল গাড়ী ৱেগনাৰ মাৰুতি ভৰসা 90,000 টকা দিয়ক আৰু আপোনালোকে লৈ যাওক এখন টেৰানো আমি 2 লাখ টকাত দিম 2014 গাড়ী কাম চাম অলপমান সৰু সুৰা থাকিব হা এইবিলাক কৰি ল'ব লাগিব কমত দি আছো 2 লাখ টকা 14 তেৰণে আপোনালোকে লৈ যাওক কিবা সৰু সুৰা কাম থাকিলে কৰি ল'ব লাগিব এখন গাড়ী আমি 6,50,000 টকাত দিম টেক্স ইন্স্যুৰেন্স ফেল আছে আমি টেক্স ইন্স্যুৰেন্স কাগজ গোটেইখিনি কৰি দিম 2019 গাড়ী ডিজেল আপোনালোকে স্কুপি 300 আপোনালোকে লৈ যাব পাৰিব এখন গাড়ী আমি 2,70,000 টকাত দিম 2014 ডাস্টাৰ 2,70,000 টকাত ডাস্টাৰ আপোনাৰ 14 স্কৰপিঅ'খন আপোনাৰ আজি নেদেখাও দিয়ক আজি না দেখো আৰু জিমনিখন আছে নেকি জিমনিখনো বুকিং হ'ল এই সিয়াজ এখন আছে লম্বা হয়, সিয়াজখন দেখাও হয় সিয়াজখন 2016 গাড়ী পেট্ৰল এখন গাড়ী আহিব 4,25,000 টকা 4,25,000 টকাত সিয়াজ 90,000 টকা দিলে দিবি 90,000 মানে গোটেই কাম চাম কৰি দিম আৰু এই দেখা পাইছে কিবা কিবি দাগি দুবা আছে কিবা দাগি দুগা অল এভৰিথিং কাম কৰি দিব আৰু কোনবা যদি কয় এনেকে লৈ যাম হয় 70,000 টকা দিব লৈ যাম এনেকে লৈ গলে মাত্ৰ 70,000 টকা দিয়ক আৰু চেভেলেট স্পাৰ্ক এখন গাড়ীটো ৰানিং গাড়ী দেই ৰানিং গাড়ী ন চলি আছে মই ওচৰৰ বাইদেউ হোটেল আছে আৰামত চলাব দিছো চলাই আছে দিলি আহা যোৱা কৰি আছে ৰানিং গাড়ী 70,000 টকা দিয়ক আৰু যদি কাম কিবা কাম চাম সৰু সুৰা আছে কৰি দিব লাগে 90,000 টকা দিব লাগিব বলক এতিয়া বিশাল ষ্টকলৈকে যাই আছো আমি এখন 2017 কেটেন হয় 17 কেটেন চলিছে 60,000 মান চলিছে হয় অটোমেটিক হয় কিন্তু হা হয় অটোমেটিক সিটি কার হয় 2,75,000 টকা দাম 2,75,000 টকা চাও আমেজিং প্ৰাইজত দাদাই দাম কমাই দিছে গাড়ী 2,75,000 টকা দিয়ক আৰু এল্টো কেটেন 17 আপোনালোকে লৈ যাওক হয় একদম টপ মডেল এড্ৰেছ থকা মডেলটো হয় হয় এটো অটোমেটিক হয় ডিসিটি 2023 হয় এখন গাড়ী আমি দিম আপোনাক 9,90,000 টকা 9,90,000 টকা গাড়ীৰ দাম কমাই দিছে সানৰূপ চাওক পুৰা টপ মডেল গাড়ী 9,90,000 টকা চলিতে আপোনাক গাড়ী দি আছে ফাইনান্স কৰিলে এখন কিমান ল'ব যদি সিভিল এখন 7 লাখ মান লোন হৈ যাব 750 মান হৈ যাব 2 লাখ মান দিলে হৈ যাব না 2 লাখ টকা দিয়ক আৰু আপোনালোকে এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এফালে বলক এখন এই ফৰচুনাৰ হয় ডাঙৰ গাড়ী অটোমেটিক হয় এখন গাড়ীও আমি দিম 9,25,000 টকা দিম 9,25,000 টকাত ফৰচুনাৰ পাই আছে 9,25,000 টকা দিয়ক আৰু ফৰচুনাৰ আপোনালোকে লৈ যাওক আৰু এখন কওক ভেনু 2023 গাড়ী হয় 23 ভেনু সানরুফ থাকা মডেল হয় আমি দিম 8,05,000 টকা চাওক কিনুকা আমেজিং প্ৰাইজত 8,05,000 টকা 8,05,000 টকাত পুৰা টপ মডেল ভেনু 2023 চাওক 2023 ভেনু দি আছে সানরূপ টকা ফাইনান্স কৰিলে 1 লাখ মান টকা বা 1.5 লাখ টকা হাজাৰ দিয়ক আৰু গাড়ী লৈ যাওক গাড়ীৰ দাম চলিছে সব কমাই দিছে পানীৰ দামত গাড়ী দিছে আজিকালি আপোনালোক চাওক ৰেটবিলাক বঢ়িয়া বঢ়িয়া ৰেটত আপোনালোকে গাড়ী পাব আজি কওক সেলটস 2020 হয় এখন গাড়ী দিম আমি 8,10,000 টকা 8,10,000 টকাত চাওক কিয়া সেলটস ফাইনান্স কৰিলে 1 লাখ বা 1.5 লাখ টকা দিলে হ'ল যে লৈ যাব পাৰিব আৰু এখন 22 টিয়াগো হয় চলিছে 35,000 মান চলিছে জেনুইন একদম শোরুম হৈ আছে গাড়ী জেনুইন গাড়ী আমাৰ জিও কিলোমিটাৰ জেনুইন আছে কোনবা গাড়ী যদি কিবা থাকে কৰিম আমি মাৰখোৱা থাকে এক্সিডেন্ট থাকে হয় হয় কালাৰৰ কাম গোটেইখিনি কৰি দিম হয় এখন 22 গাড়ী আমি দিম 4,45,000 টকা 22 গাড়ী এখন 4,25,000 টকাত একদম শোরুম কন্ডিশন হৈছে মাত্ৰ 35,000 চলিছে ফাইনান্স কৰিলে মিনিমাম 80,000 90,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক i20 2017 হয় 17 গাড়ী মিনিমাম কিমান চলিব লাগে মোটামুটি আপুনি মিনিমাম 17 গাড়ী 60,000 হয় অকল 22,000 কিলোমিটাৰ চলিছে মাত্ৰ 22,000 চলিছে 22,000 কিলোমিটাৰ চলিছে কাবাক লাগে যদি কম চলা গাড়ী হয় 17 হয় 22,000 চলা গাড়ী আছে আমাৰ লগত হয় শোরুম হৈ আছে পুৰা প্ৰাইসটো কওক প্ৰাইস এখন আহিব 4,65,000 টকা 4,65,000 টকা ফাইনান্স কৰি 80,000 90,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক দাদা সুইফট এখন আছে 2017 হয় এখন গাড়ী আমি 4,15,000 টকাত দিম 17 সুইফট এটা ভাল প্ৰাইজত 4,25,000 টকা 4,15,000 টকা ফাইনান্স কৰিলে 80,000 মান দিলে ওলাব 80,90,000 মান দিলে হৈ যাব না 80,90,000 টকা দিয়ে লৈ যাওক গাড়ী টায়াৰ চাই লওক ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে আৰু গাড়ী গেটআপ চাওক কিনবা গেটআপ আছে সোনকালে আহি লৈ যাওক দাদা ডিসপ্লে ফোন নম্বৰ আহি আছে সোনকালে কন্টাক্ট কৰি লৈ যাওক আৰু এখন কওক দাদা i20 এক্টিভ হয় 2018 হয় টপ মডেল হয় হয় এখন গাড়ী আমি দিম 18 গাড়ী 4,90,000 4,90,000 টকাত i20 এক্টিভ 18
আৰু ফাইনেন্সটো কৰিলে জানে যদি চিভিল ভাল আছে 80,000 90,000 টকা দিলে হ'ল দিয়ে লৈ যাব পাৰিব সোনকালে শ্বৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে আৰু এখন কওক গ্ৰেনেডেড নিউজ এখন বহুত চলে আজিকালি হয় 2019 লাষ্টৰ গাড়ী হয় হয় চলিছে 51,000 হয় পেট্ৰল এখন গাড়ী আমি দিম 4,75,000 4 লাখ কিমান চনৰ গাড়ীখন 2019 ডিচেম্বৰৰ গাড়ী 19 ডিসেম্বৰৰ নিউজ 4,75,000 টকা দি আছে আমেজিং প্ৰাইজত দি আছে সোনকালে কন্টেক্ট কৰক এইবিলাক গাড়ী আপোনালোকে জানে কম দামত দিছে দাদা আপোনাক আউট অফ ষ্টক হৈ যাব ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে 4,75,000 টকা দিয়ক আৰু 19 ডিসেম্বৰৰ নিউজ লৈ যাওক আৰু এখন গাড়ী কমত দিম হয় গ্ৰেনেড ডিজেল হয় এখন হয় আগত আমি ডিজেল গাড়ী এখন দেখাইছিলো 14 গাড়ী এখন বিক্ৰী হ'ল হয় এখন নিউ মডেল গ্ৰেনেড নিউজ আস্কা টপ মডেল হয় বেলেগ একো কাম নাই খালি কাম আছে এচিৰ আইসি বাৰৰ কাম চলি আছে হয় এনেকা কম দামত দিম একদম হক 2,80,000 টকাত দিম কিমান চনৰ 2017 2017ৰ আস্তা গ্ৰেনাইটেন আপোনালোকে পাই আছে 2,80,000 টকাত 2,80,000 টকা দিয়ে ফাইনেন্স কৰিলে 60,000 বা 70,000 জমা দিলে লৈ যাব পাৰিব আৰু পলো বহুত লাগে বুলি কৈ আছিল ডিজেল পলো এখন আহিছে হয় ডিজেল পলো 2015 এখন গাড়ী আপোনালোকে ল'ব পাৰে হয় এখন গাড়ী আমি দিম 3,15,000 টকাত দিম 15 ডিজেল পলো 3,15,000 ফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে হ'ল দিয়ে লৈ যাব পাৰিব আৰু এখন কওক ব্ৰেজা খুব ডিমান্ডেড গাড়ী ডিজেল হয় 2016 ডিসেম্বৰৰ গাড়ী হয় এখন গাড়ী ভিডিআই অপচনেল হয় হয় এখন গাড়ী আমি দিম 4,75,000 4,75,000 টকাত ব্ৰেজা আপোনালোকে লৈ যাওক ফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে হ'ল জমা এলয় চলে সব লাগি আছে এলএসএল গোটা লাগি আছে পুৰা টপ মডেল আপোনালোকে চাই লওক এই ডিজাইৰখন আগতে দেখাইছিলো বিক্ৰী হোৱা নাই হয় একেবাৰে প্ৰাইস ড্ৰপ কৰি দিছো হয় আগত 3,10,000 3,15,000 কোৱা আছিলে হয় এবাৰ আমি একদম 2,55,000 টকা দিম এখন গাড়ী VXI 2,55,000 টকাত আপোনালোকে সুইফট ডিজায়াৰ পাই আছে 2,55,000 টকা দিয়ক আৰু আপোনালোকে সুইফট ডিজায়াৰ লৈ যাওক ভাল প্ৰাইজত ভাল গাড়ী পাই আছে সোনকালে শ্বৰুম ভিজিট কৰক আৰু এখন কওক এখন কিয়া চেল্টছ ডিজেল হয় পেট্ৰলটো আহে বহুত ডিজেলৰ মাইলেজ বহুত ভাল হয় এখন গাড়ী আপোনাৰ 2020ৰ গাড়ী হয় এখন আমি দিম আপোনাৰ 9 লাখ নালাগে 8,90,000 দিলে আমি 8,90,000 টকা কিয়া আপোনালোকে চাওক সানডুপ সাপ্ৰা টপ মডেল গাড়ী এখন পাই আছে যিনি ফাইনেন্স কৰে মিনিমাম 1 লাখ বা 1.5 লাখ টকা এটা দিয়ক আৰু দুই এখন গাড়ী আপোনালোকে লৈ যাওক চাওক কিমান লম্বা গাড়ী এখন পাই আছে এটা কম প্ৰাইজত টিয়াগোখন আমি 3,15,000 টকা দিম গুৱাহাটী নম্বৰ কৰি দিম গুৱাহাটী নম্বৰ কৰি দিব ন গুৱাহাটী নম্বৰ কৰি কিনে আমি 3,15,000 টকা দিম 2016ৰ গাড়ী 2016ৰ গাড়ী আৰু গুৱাহাটী নম্বৰ কৰি দিব ফাইনেন্স কৰিলে কিমান টকা ল'ব 1 লাখ মান দিলে হ'ল 80,000 90,000 দিলে হৈ যাব 1 লাখ মান টকা দিলে হ'ল যদি 1 লাখ টকা নাই 80,000 90,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন 2017ৰ Honda City পেট্ৰল হয় এখন গাড়ী আমি দিম 5,25,000 টকা 5,25,000 টকাত Honda City আপোনালোকে লৈ যাওক ফাইনেন্স কৰিলে 1.5 লাখ মান বা 1 লাখ টকা দিয়ক আৰু লৈ যাওক এতিয়া এখন অডি দেখাই আছো হয় কাৰোবাক কম টকাত ক্ৰেটাৰ দামত যদি অডি চলাব মন আছে হয় এখন গাড়ী আৰু তাৰ মাজত মেনুৱেল হয় এখন অটোমেটিক আহে হয় মেনুৱেল অডি 2015 হয় নম্বৰ 1976 মেঘালয় নম্বৰ হয় হয় এখন গাড়ী আমি দিম 9,75,000 টকাত ফাইনেল 9,75,000 টকাত অডি পাই আছে কিমান চনৰ গাড়ীখন 2015 9,75,000 টকাত অডি পাই আছে 2015 ফাইনেন্স কৰিলে কিমান দিব লাগিব 2-3 লাখ মান দিলে হৈ যাব 2-3 লাখ টকা এটা দিয়ক আৰু আপোনালোকে অডি চলাৰ মজা লওক বলক আৰু এখন গাড়ী দি আছে কম টকাত MG হেক্টৰ হয় 2020ৰ গাড়ী 4500 এখন গাড়ী 60,000 চলছে পেট্ৰল হয় এখন গাড়ী আমি দিম 10 লাখৰ নালাগে আমাক 9,95,000 দিলে 2020ৰ MG হেক্টৰ প্লাস না এখন হেক্টৰ এটা MG হেক্টৰ 9 লাখ কিমান বুলি ক'লা 990 990 দাদা এখন গাড়ী আপোনালোক দি দিব ফাইনেন্স কৰিলে 2 লাখ মান টকা দাদা লৈ আহক লৈ এখন গাড়ী আপোনালোক লৈ যাওক এটা গাড়ী হৈ গ'ল গাড়ী আৰু আছে আমাৰ লগত হয় গেৰেজত আছে হয় গাড়ী আহিব দেখাই দিম আৰ্টিকা 2013 আপুনি ডিজেল পাব হয় আৰু কিবা কিবি গাড়ী আছে নেক্সট ভিডিঅ'ত আমি দেখাই দিম এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিব কাৰণে চিৰিচাই শৰ্মাৰ নতুন ষ্টক আপডেট পাই থাকিব কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিও ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলো দাদা জয় অসম নমস্কাৰ জয় জুবিন দা জয় জুবিন দা